মোৰ সেই দিনটো মনত পৰিলে আজিও বহুত খং উঠে। মোৰ দেউতা চহৰৰ এজন ধনী মানুহ, কিন্তু মই তেওঁলোকৰ বাবে একেবাৰে আৱৰ্জনা। মোৰ 5 বছৰ বয়সত মা আৰু দেউতাই দুয়োজনে ডিভোৰ্চ লয় আৰু পৃথকে পৃথকে থাকিবলৈ লয়। দুয়োজনে এতিয়া মনে বিচৰা সংগী বিচাৰি আকৌ বিবাহ কৰায়। মোৰ কথা ভাবিবলৈ অলপো সময় নাই তেওঁলোকৰ। দেউতাই মাহৰ মূৰত মোৰ বাবে টকা অলপ পঠিয়াইছিল। মই আইতাৰ লগত থাকি ডাঙৰ হৈছোঁ। চহৰৰ মাজমজিয়াতে আমাৰ ঘৰ। আইতা মোৰ বাবে ভগৱান স্বৰূপ। বহুত সন্মান কৰোঁ আইতাক মই। মোৰ নাম নীৰৱ দুৱৰা। মই এদিন আইতাৰ লগত আইতাৰ গাঁৱত থকা প্ৰিয় বান্ধৱী এজনীৰ ঘৰলৈ গৈছিলোঁ। আইতাৰ বান্ধৱী এজনীৰ এগৰাকী নাতিনী আছিল। নাজানো কি কথাই আইতাৰ মন মুহিলে। আইতাই তাতে মোৰ লগত তাইৰ বিয়াখন পাতি দিলে। মই এতিয়া ভাবিব পৰা নাছিলোঁ যে মোৰ লগত আচলতে এইবিলাক কি হৈ গ'ল। আইতাক যিহেতু মই সন্মান কৰোঁ, তেওঁৰ সিদ্ধান্তত মাত মতাৰ মোৰ কোনো সাহস নাছিল। গতিকে তাইক মই এতিয়া মোৰ লগত চহৰলৈ লৈ আহোঁ। আইতাই তেতিয়া ক'লে যে অলপ দিনৰ পিছত মই যাম, তোমালোক এতিয়া যোৱাগৈ। মই মনতে ভাবি আছিলোঁ যে মই এজনী চহৰৰ ছোৱালী বিয়া পাতিম আৰু যি চহৰৰ সকলো চলা মেলাৰ নিয়ম বুজি পাব। কিন্তু মোৰ এই কপালখন বেয়া, মোক আইতাই এজনী গাঁৱলীয়া ছোৱালীৰ লগত বিয়া পাতি দিছিল। মই এতিয়া ভাবিছিলোঁ যে আইতা যিহেতু নাহে, মনৰ হেঁপাহেৰে শাস্তি দিম তাইক, আৰু তেতিয়া তাই বাধ্য হৈ মোক এৰি গাঁৱলৈ গুচি যাব। মনতে ভাবি আছিলোঁ যে কিমান যে ছোৱালীৰ প্ৰেমৰ প্ৰস্তাৱ মই প্ৰত্যাখ্যান কৰিছিলোঁ, কিন্তু আইতাই মোৰ সকলো সপোন ভাঙি চুৰমাৰ কৰি দিলে। মোৰ পত্নীজনীৰ নাম আছিল শেৱালী। তাইক এতিয়া মোৰ বিচনাৰ কাষ চাপিবলৈ মই দিয়া নাছিলোঁ। তাই সদায় বিচনাৰ ওচৰতে মজিয়াত পাতি এটা পাৰি শুই গৈছিল। পিছদিনা অফিচ বন্ধ আছিল। অফিচ বন্ধ থাকিলে মই সদায় দেৰিলৈকে শুই যাওঁ। সেইদিনাও প্ৰায় 10 মান বজালৈকে মই শুই আছিলোঁ। সাৰ পাই দাঁত ব্ৰাছ কৰি বাথৰুমলৈ গ'লোঁ আৰু একেবাৰে গাটো ধুই ওলাই আহিছিলোঁ। আহিয়েই দেখোঁ যে মই পিন্ধিম বুলি ভবা সেউজীয়া ৰঙৰ শ্বাৰ্টটো তাই মোৰ বাবে পিন্ধিবলৈ ৰেডি কৰি থৈছে। মই আচৰিত হ'লোঁ। মই ভবা কথা তাই কেনেকৈ জানিবলৈ পাৰিলে। আজি এনেকৈ তাইৰ লগত বিয়া পতা মোৰ 40 দিন হৈ গৈছিল। মই এটা কথা ভাবি আচৰিত হওঁ, তাই কেনেকৈ গম পায় যে মোৰ মনৰ কথাবিলাক। যেতিয়াই মোৰ চাহ খাবলৈ মন যায়, তাই লগে লগে মোৰ সন্মুখত আহি চাহ দিয়েহি। মোৰ যি ৰঙৰ কাপোৰ পিন্ধিবলৈ মন যায় তাই আগতেই ৰেডি কৰি ৰাখে। মুঠতে মই ভবা মোৰ প্ৰয়োজনীয় সকলো কাম তাই আগতেই কৰি আজৰি হৈ থাকে। অথচ মই তাইক ভালকৈ মাত এষাৰো দি পোৱা নাই। সদায় কিবা এটা কথাত অজুহাত উলিয়াই নানা কথাৰে মই তাইক তিৰস্কাৰ কৰিছিলোঁ। তথাপিও তাই কোনো প্ৰতিবাদ কৰি যোৱা নাছিল। এগৰাকী ভাল পত্নী থাকিব লগা সকলো গুণ তাইৰ গাত আছিল। তথাপিও মই তাইক গাঁৱলীয়া হোৱাৰ বাবেই গ্ৰহণ কৰিব পৰা নাছিলোঁ। শেৱালী দেখিবলৈও বহুত ধুনীয়া আছিল। যদিও ধুনীয়া আছিল, কিন্তু তাইৰ প্ৰতি মোৰ কোনো ফিলিংছেই নাছিল। কিয় জানো তাইৰ প্ৰতি কোনো মোৰ হাবিয়াসেই নাছিল। হয়তো মোৰ জেদী স্বভাৱটোৰ বাবে। মই সদায় এলাৰ্ম লগাই শুই যাওঁ, যাতে ৰাতিপুৱা সোনকালে অফিচ পাওঁগৈ। কিন্তু এদিনাখন এলাৰ্ম লগাবলৈ মই পাহৰি গ'লোঁ। প্ৰায় 9 বাজিবৰ হৈ গৈছিল তেতিয়া। তাই তেতিয়া মোৰ অফিচলৈ দেৰি হয় বুলি ভাবিয়েই মোৰ ওচৰলৈ আহি হাত এটাত ধৰি জোকাৰি জোকাৰি জগাবলৈ ধৰিছিল। তাই তেতিয়া মোক স্পৰ্শ কৰাত মোৰ বহুত খং উঠিবলৈ ধৰিছিলে আৰু নানা নকথ্য গালি পাৰিবলৈ ধৰিছিলোঁ তাইক মই। মোক তই চুবলৈ সাহস ক'ত পালি বুলি তাইক হাত এখনত ধৰি ৰুমৰ পৰা গতিয়াই বাহিৰ কৰি দিওঁ। ইমানেই খং উঠিছিল যে মই অফিচ নাযাওঁ বুলি 10 বজালৈকে শুই আছিলোঁ। এতিয়া শুই শুই আমনি লগাত উঠি গৈছিলোঁ। আজি আনদিনাৰ দৰে মোৰ প্ৰিয় কাপোৰ কানিবিলাক তাই উলিয়াই থোৱা নাছিল। ঘৰখনো চিজিল কৰা নাছিল। আনদিনাৰ দৰে পাকঘৰৰ পৰা খোৱা বস্তু বনোৱাৰ কোনো সুগন্ধি মোৰ নাকত লগা নাছিল। মই এতিয়া ভাবিছিলোঁ যে মই বাৰু তাইক অলপ বেছিকৈ বেয়া ব্যৱহাৰ কৰিলোঁ নেকি। এতিয়া কিবা এটা যেন ভয় অনুভৱ হৈছিল মোৰ মনটো। ঘৰটো খালী খালী যেন লাগিছিল। মই বহাৰ পৰা উঠি চাৰিওফালে চকু ফুৰালোঁ। নাই, ক'তো নাছিল তাই। এটা এটাকৈ ঘৰটোৰ ৰুমবিলাক চালোঁ, তাতো নাই তাই। তাইক সদায় কৰি অহা বেয়া ব্যৱহাৰবোৰ মোৰ মনটোত ইটোৰ পিছত সিটো আহিবলৈ ধৰিছিল। মই যেন এতিয়া তাইৰ অনুভৱ বৰকৈ অনুভৱ কৰিবলৈ ধৰিছিলোঁ। এসময়ত আকৌ সোফাখনত বহি পৰিলোঁ। তাই মোক আদৰ কৰা মিঠা হাঁহি মাৰি মই গালি পৰা সময়ত তাই মৌন হৈ শুনি আছিল। সেই মুখখনে এতিয়া মোক বৰকৈ আমনি কৰিবলৈ ধৰিছিল। আজিকালিতো চহৰৰ মহিলাই স্বামীক স্বামী বুলিয়েই নাভাবে। প্ৰতিটো কথাতে আদেশ দিয়ে। ৰন্ধা বঢ়া কৰা, আলপৈচান ধৰাটো বহুত দূৰৰে কথা। কিন্তু তাই মোৰ ইমান সুন্দৰকৈ প্ৰতিপালন কৰিছিল।
প্ৰতিটো সময়তে মোৰ বস্তুৰ ধ্যান ৰাখিছিল, অথচ মই তাইক পত্নীৰ মৰ্যাদা দিয়া নাছিলোঁ। জীৱনত মই বহুত ছোৱালী লগ পাইছিলোঁ, কিন্তু শেৱালি তাৰ সম্পূৰ্ণৰূপে ব্যতিক্ৰমী আছিল। এতিয়া তাইৰ অভাৱে মোক বাৰুকৈ জুৰুলা কৰি তুলিছিল। তেনেতে আইতাৰ ফোন আহিল। 2 দিন পিছতে হেনো তেওঁ ঘৰলৈ আহিব। মই এতিয়া বৰ চিন্তাত পৰিবলৈ ধৰিলোঁ। আইতাই বহুত জানি বুজিহে মোক শেৱালিৰ লগত বিয়াখন কৰাই দিছিল। এতিয়া আইতা আহি পাই যদি শেৱালিক ঘৰত নাপায়, মোক কি বুলি ভাবিব? আইতাই ভবাতকৈ মই নিজেই তাইৰ অভাৱ এতিয়া অনুভৱ কৰিবলৈ পাৰিছোঁ। মই বুজি পাইছিলোঁ যে তাইতকৈ আৰু ভাল পত্নী মই কেতিয়াও নেপাওঁ জীৱনত। অজান আশংকাত এতিয়া মনটো ভাৰাক্ৰান্ত হৈ পৰিছিল। মই ৰেল ষ্টেচনৰ ফালে তীব্ৰ বেগেৰে গাড়ী চলাবলৈ ধৰিলোঁ। কিজানি তাই গুচি গ'ল, তাইক উভতাই অনাৰ প্ৰবল হেঁপাহে মোক সাহস দি গৈছিল। মই ষ্টেচন গৈ পালোঁগৈ। তেনেতে দেখিলোঁ যে ৰেলখনে ইতিমধ্যে ষ্টেচনটো এৰিছে। মোৰ সৰ্বশৰীৰত শক্তি নোহোৱাৰ দৰে লাগিছিল। দুগালেদি ধাৰাসাৰ চকুলো ববলৈ ধৰিলে। মই এতিয়া ওচৰতে থকা বেঞ্চখনতে বহি পৰিলোঁ। মই এতিয়া ভাবিছিলোঁ যে কেনেকৈ তাই মোক এৰি গুচি যাবলৈ পাৰিছে। মই লাহে লাহে নিৰাশ মনেৰে ঘৰলৈ উভতি আহিছিলোঁ। ঘৰলৈ আহি চকী এখনতে মূৰটো দি মই শৰীৰটো এৰি দিছিলোঁ। তেনেতে কাৰোবাৰ ভৰিৰ শব্দ শুনিবলৈ পালোঁ। ডিঙিটো ঘূৰাই দেখিলোঁ যে মোৰ ওচৰতে শেৱালি থিয় হৈ আছিল। মই এতিয়া উধাটো খাই তাইক দুবাহুত ধৰি এক প্ৰকাৰৰ জোকাৰিয়ে পেলাইছিলোঁ। তুমি কলৈ গৈছিলা শেৱালি? মই তোমাক পাগলৰ দৰে গোটেই দিনটো বিচাৰি ফুৰিছিলোঁ, তুমি জানানে? তাই তেতিয়া লাহেকৈ ক'লে যে কি আপোনাৰ কাজিয়া কৰিবৰ সময় হ'ল নেকি? মই এইবাৰ নিজকে ধৰি ৰাখিব নোৱাৰিলোঁ। তাইক সাৱটি ধৰি শুকাই কান্দি পেলাইছিলোঁ। তাইক যে মই সাংঘাতিক মানসিক অত্যাচাৰ কৰি জুৰুলা কৰিছিলোঁ মই ইতিমধ্যে বুজি পাইছিলোঁ। তাইৰ অবিহনে যে মই জীয়াই থাকিব নোৱাৰিম সেই কথাও মই উপলব্ধি কৰিবলৈ পাৰিছিলোঁ। তাই এজনী বহুত ধৈৰ্যশীল ছোৱালী। হয়তো গাঁৱত ডাঙৰ দীঘল হোৱাৰ বাবে গাঁৱৰ পৰিৱেশে এই শক্তি প্ৰদান কৰিছে তাইক। তাই ক'লে, মই জানিছিলোঁ আপুনি মোৰ প্ৰেমত পৰিছে। ৰাতিপুৱা আপুনি কৰা দুৰ্ব্যৱহাৰত মই সঁচাকৈ বহুত দুখ পাইছিলোঁ। কান্দি কান্দি মই ব্ৰহ্মপুত্ৰৰ পাৰতে বহি আছিলোঁ। তেনে সময়তে আইতাৰ ফোন আহিছিল। তেওঁ কৈছিল যে 2 দিন পাছতে বোলে ঘৰলৈ আহিব। মই তেতিয়া ভাবিছিলোঁ যে যদি মোকেই নেদেখে তেনেহ'লে আপোনাক তেওঁ কি বুলি ভাবিব। যিহেতু আপোনাক আইতাই বহুত ভাল পায়, সেইকাৰণে আপোনাৰ সকলো কথা চিন্তা কৰিয়েই মই ঘৰলৈ উভতি আহিলোঁ। মই তেতিয়া সুধিছিলোঁ যে তুমি মোৰ কাৰণে ইমান চিন্তা কৰা। তেতিয়া তাই লাহেকৈ মূৰটো দুপিয়াইছিল আৰু ক'লে যে ভালপোৱা মানুহজনৰ কাৰণে চিন্তা হয়েই। মোৰ আৰু এতিয়া বুজিবলৈ বাকী নাথাকিল যে শেৱালিতকৈ আৰু ভাল জীৱন সংগিনী মই কেতিয়াও জীৱনত নাপাওঁ। মই এতিয়া আগৰ দৰে লগৰ লগ সংবিলাক বিচাৰি ঘূৰি নুফুৰোঁ। শেৱালিক মোৰ এতিয়া ভাল লগা হৈছিল। সেইবাবে মই এতিয়া শেৱালিৰ লগতে ঘৰতে থাকিবলৈ চেষ্টা কৰিছিলোঁ। শেৱালিয়ে লাহে লাহে এতিয়া চহৰৰ সকলো চাল চলন বুজি পাইছিল। তাই এতিয়া খুব সুন্দৰকৈ আমাৰ সংসাৰখন চলাই গৈ আছে। মই আজি সঁচাকৈ বহুত সৌভাগ্যৱান বুলি নিজকে গৌৰৱ কৰোঁ এনেকুৱা এজনী পত্নী পাই। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।